হেল্ল' এভৰিৱান, মই পাৰভেজ সকলোকে মোৰ ইউটিউব চেনেল ষ্টাডি উইথ পাৰভেজলৈ স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম ইণ্ডিয়ান পলিটিৰ কিছুমান MCQ আৰু গোটেইখিনি ভেৰি ইম্পৰ্টেণ্ট MCQ হয়। যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। তেনেহ'লে আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো কুৱেশ্যন। কোন চনত কেবিনেট মিছন ভাৰতলৈ আহিছিল? আনচাৰ 1946। 1946-ৰ 24 মাৰ্চ কেবিনেট মিছন ভাৰতলৈ আহিছিল। নেক্সট, কোন চনত সংবিধানৰ খচৰা সমিতিৰ গঠন হৈছিল? আনচাৰ 29 আগষ্ট 1947 চনত সংবিধানৰ খচৰা সমিতিৰ গঠন কৰা হৈছিল। এই সমিতিৰ সভাপতি আছিল ডক্টৰ B.R. আম্বেদকাৰ। নেক্সট কুৱেশ্যন, সংবিধান সভাৰ প্ৰতীকটো কি আছিল? আনচাৰ হাতী। হাতীৰ চিম্বলটো সংবিধানৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছিল। নেক্সট, ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ হ'লে ন্যূনতম বয়স কিমান হ'ব লাগিব? কোনো এজন প্ৰাৰ্থী ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে তেওঁৰ নিম্নতম বয়স কিমান হ'ব লাগিব? আনচাৰ 35 এজ হ'ব লাগিব। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, ৰাজ্যপাল তেওঁলোকৰ আয়ু 35 বছৰ হ'ব লাগিব। তেতিয়াই তেওঁলোকে এইখিনি পদত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। নেক্সট, কোনটো সংশোধনীৰ যোগেদি ছিক্কিমক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল? আনচাৰ 36 সংবিধান সংশোধনীৰ যোগেদি ছিক্কিমক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল বা অন্তৰ্ভুক্ত কৰা হৈছিল। নেক্সট, সংবিধানৰ কোনটো অনুচ্ছেদত নিৰ্বাচন আয়োগৰ বিষয়ে বৰ্ণনা কৰা হৈছে? আনচাৰ 324 আৰ্টিকেলত নিৰ্বাচন আয়োগৰ বিষয়ে বৰ্ণনা কৰা হৈছে। নেক্সট, কোন চনত পৰিকল্পনা আয়োগৰ গঠন কৰা হৈছিল? আনচাৰ 1950 চনত পৰিকল্পনা আয়োগৰ গঠন কৰা হৈছিল আৰু এই পৰিকল্পনা আয়োগৰ প্ৰথম সভাপতি আছিল জৱাহৰলাল নেহৰু। পৰিকল্পনা আয়োগৰ শেষৰ সভাপতি আছিল নৰেন্দ্ৰ মোদী। আৰু পৰৱৰ্তী সময়ত পৰিকল্পনা আয়োগক ভংগ কৰা হৈছে। বৰ্তমান সময়ত পৰিকল্পনা আয়োগৰ ঠাইত নীতি আয়োগৰ গঠন কৰা হৈছে। নেক্সট কুৱেশ্যন,
কোনটো অনুচ্ছেদক সংবিধানৰ আত্মা বুলি কোৱা হয়? আনচাৰ, আৰ্টিকেল 32ক সংবিধানৰ আত্মা বুলি কোৱা হয়। আৰু এই কথাষাৰ ডক্টৰ বি আৰ আম্বেদকাৰে কৈছিল, আৰ্টিকেল 32ক সংবিধানৰ আত্মা বুলি। নেক্সট কুৱেশ্যন, যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে লাইক কৰিবা। ভাৰতে কোনখন ৰাষ্ট্ৰৰ পৰা মৌলিক অধিকাৰৰ ধাৰণাটো লৈছে? আনচাৰ, আমেৰিকাৰ পৰা ভাৰতে মৌলিক অধিকাৰৰ ধাৰণাটো লৈছে। আমেৰিকাৰ বিল অফ ৰাইটৰ পৰা এই মৌলিক অধিকাৰৰ ধাৰণাটো ভাৰতে গ্ৰহণ কৰিছে। লগতে ৰাছিয়াৰ পৰা ভাৰতে ফাণ্ডামেণ্টেল ডিউটিজ মৌলিক কৰ্তব্যসমূহ লৈছে। ব্ৰিটেইনৰ পৰা একক নাগৰিকত্ব সংসদীয় ব্যৱস্থা ব্ৰিটেইনৰ পৰা গ্ৰহণ কৰিছে। নেক্সট কুৱেশ্যন, কোনটো অনুচ্ছেদক প্ৰধানমন্ত্ৰীৰ বিষয়ে উল্লেখ আছে? সংবিধানৰ কোনটো অনুচ্ছেদত প্ৰধানমন্ত্ৰীৰ বিষয়ে উল্লেখ আছে? আনচাৰ, আৰ্টিকেল 75ত প্ৰধানমন্ত্ৰীৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰ্টিকেল 52ত ৰাষ্ট্ৰপতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে। নেক্সট, কোন তাৰিখে সংবিধানৰ দিৱস হিচাপে উদযাপন কৰা হয়? আনচাৰ, 26 নৱেম্বৰক সংবিধানৰ দিৱস হিচাপে উদযাপন কৰা হয়। কাৰণ 26 নৱেম্বৰ 1949 চনত সংবিধানখন গ্ৰহণ কৰা হৈছিল। তাৰ কাৰণে 26 নৱেম্বৰক সংবিধানৰ দিৱস হিচাপে উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন, কিমান বয়সত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে অৱসৰ গ্ৰহণ কৰে? আনচাৰ, 65 ইয়াৰ্ছত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে অৱসৰ গ্ৰহণ কৰে। লগতে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সীমা বুলি ক'লে 62 কোৱা হয়। 62 বছৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ অৱসৰ সীমা গ্ৰহণ কৰে আৰু 65ত উচ্চতম ন্যায়ালয়। নেক্সট কুৱেশ্যন, বিধান পৰিষদক কোনে ভংগ কৰিব পাৰে? আনচাৰ, সংসদে বিধান পৰিষদক ভংগ কৰিব পাৰে। উপৰাষ্ট্ৰপতিৰ পদত্যাগ পত্ৰ দাখিল কাৰ ওচৰত কৰে? আনচাৰ, ৰাষ্ট্ৰপতিৰ ওচৰত। উপৰাষ্ট্ৰপতিয়ে নিজৰ পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰে আৰু কোনো ক্ষেত্ৰত যদি ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰিবলগীয়া হয়, তেনে ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে উপৰাষ্ট্ৰপতিৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত বাজেটৰ বিষয়ে উল্লেখ আছে? আনচাৰ, আৰ্টিকেল 112ত ভাৰতৰ সংবিধানত বাজেটৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন,
কোনটো অনুচ্ছেদৰ জৰিয়তে ভাৰতৰ সংবিধানখন সংশোধন কৰা হয়? আনচাৰ, আৰ্টিকেল 368ৰ ভিত্তিত ভাৰতৰ সংবিধানবোৰ সংশোধন কৰা হয়। নেক্সট কুৱেশ্যন, মানৱ অধিকাৰ সুৰক্ষা আইনখন কোন চনত গৃহীত হয়? আনচাৰ, 1993 চনত মানৱ অধিকাৰ সুৰক্ষা আইনখন গৃহীত কৰা হয়। নেক্সট কুৱেশ্যন, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ কাৰ ওচৰত দায়বদ্ধ থাকে? আনচাৰ, সংসদৰ ওচৰত দায়বদ্ধ থাকে। নেক্সট কুৱেশ্যন, সংবিধান সভাৰ প্ৰথম বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল? আনচাৰ, 9 ডিচেম্বৰ। ডিচেম্বৰ 1946 চনৰ সংবিধান সভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল। সংবিধান সভাৰ প্ৰথম সভাপতি আছিল সচিদানন্দ সিনহা। কিন্তু সচিদানন্দ সিনহা অস্থায়ী সভাপতি আছিল। আৰু স্থায়ী বুলি ক'লে আমি কাক কওঁ সেইটো আপোনালোকে কমেণ্ট কৰিব। কমেণ্ট কৰি মোক জনাব। নেক্সট কুৱেশ্যন, কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ মহা অভিযোগৰ বিষয়ে বৰ্ণনা কৰা হৈছে? আনচাৰ, আৰ্টিকেল 61ত ৰাষ্ট্ৰপতিৰ মহা অভিযোগৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰ্টিকেল 52ত ৰাষ্ট্ৰপতিৰ বিষয়ে বৰ্ণনা কৰিছে। আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ইম্পৰ্টেণ্ট বস্তু হয়, আৰ্টিকেল 52 ভাৰতৰ সংবিধানৰ আটাইতকৈ সৰু আৰ্টিকেল বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, কোন চনত নীতি আয়োগৰ গঠন কৰা হৈছিল? আনচাৰ, 2015ত নীতি আয়োগৰ গঠন কৰা হৈছিল। আৰু এই নীতি আয়োগ পৰিকল্পনা আয়োগৰে ৰিপ্লেচমেণ্ট হয় বুলি ক'ব পাৰি। কাৰণ পৰিকল্পনা আয়োগক 2014ৰ শেষত ভংগ কৰা হৈছিল আৰু 2015ত এই নীতি আয়োগৰ গঠন কৰা হৈছিল। নীতি আয়োগৰ সভাপতি নৰেন্দ্ৰ মোদী হয়। ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক কোনে অপসাৰণ কৰিব পাৰে? আনচাৰ, সংসদে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক অপসাৰণ কৰিব পাৰে। কিন্তু মুখ্য নিৰ্বাচন আয়ুক্তক নিৰ্বাচন ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কৰে। নিৰ্বাচন ৰাষ্ট্ৰপতিয়ে কৰিব পাৰে, কিন্তু অপসাৰণ কৰাৰ ক্ষমতা সংসদৰ হাতত আছে। নেক্সট, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত অস্পৃশ্যতা দূৰীকৰণৰ বিষয়ে বৰ্ণনা কৰা হৈছে?
আনচাৰ আৰ্টিকেল 17ত অস্পৃশ্যতা দূৰীকৰণৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰ্টিকেল 14ত সমতাৰ অধিকাৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে, যিটো এটা ফাণ্ডামেণ্টেল ৰাইট হয় বুলি ক'ব পাৰি। আৰ্টিকেল 15ত জাতি, ধৰ্ম, ভাষা, বৰ্ণ আদিৰ ভিত্তিত সকলো সম অধিকাৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰ্টিকেল 16ত ৰাজহুৱা নিয়োগৰ বিষয়ে বৰ্ণনা কৰা হৈছে। নেক্সট, কোনটো অনুচ্ছেদৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে ৰিট জাৰি কৰিব পাৰে? আৰ্টিকেল 32ৰ জৰিয়তে। যেতিয়া নাগৰিকৰ মৌলিক অধিকাৰ উপভোগত বাধা বা অসুবিধা আহে, তেনে ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে আৰ্টিকেল 32ৰ ভিত্তিত ৰিট জাৰি কৰিব পাৰে। সেইদৰে উচ্চ ন্যায়ালয়েও ৰিট জাৰি কৰিব পাৰে। সেইটো কোনটো আৰ্টিকেলত জাৰি কৰিব পাৰে আপোনালোকে তলত কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যন, আজিৰ শেষৰটো কুৱেশ্যন, কোনটো অনুচ্ছেদ 21A কিহৰ কথা বৰ্ণনা কৰা হৈছে? আনচাৰ শিক্ষাৰ অধিকাৰৰ কথা বৰ্ণনা কৰা হৈছে। 21A শিক্ষাৰ অধিকাৰৰ কথা বৰ্ণনা কৰিছে আৰু 21ত জীৱন ধাৰণৰ অধিকাৰ বুলি বৰ্ণনা কৰিছে। 21ত জীৱন ধাৰণৰ অধিকাৰ আৰু 21(a) শিক্ষাৰ অধিকাৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে। শিক্ষাৰ অধিকাৰটো এটা ফাণ্ডামেণ্টেল ৰাইট হয় বুলি ক'ব পাৰি। গতিকে আজি ইমানেই আছিল 25টা কুৱেশ্যন। যদি কুৱেশ্যনবোৰ চাই ভাল পোৱা তেনেহ'লে লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু আগন্তুক দিনতো মই এনেকৈ MCQ কুৱেশ্যন লৈ আহিম। গতিকে আজিলৈকে ইমানেই থাকিল। থেংক ইউ।